আচ্ছা, এই ৰীণা বৰ্মনৰ কেছটো আপুনি কি গম পায় এইটো ক্ষেত্ৰত? মই মানে গম পোৱা হিচাপে তেওঁ মানে এইটো নিজে মৰিছে, তেওঁ নিজে জুই লগে মানে মৰা হৈছে। কাৰণ মানে ঘৰত যি দুটা ল'ৰা মানে শিক্ষাত নহয়, ল'ৰাটো ভাল, তেওঁ মানে নিজে এইবিলাক কৰি থাকে। তেওঁ মাজত তেওঁ মাজে মাজে বিনোদোষ হয় তেওঁ বিভিন্ন চিকিৎসা কৰিও আছে ৰীণা বৰ্মন সেই তেওঁ নিজে যিটো মৰা বুলি আমি অলপ জানিছোঁ। তেওঁৰ ব্ৰেইনৰ চিকিৎসা চলি আছে। চিকিৎসা তেওঁ চিকিৎসা কৰি আছে, তেওঁ ঔষধো আছে বহুত ঘৰত কৰি আছে। তেওঁ মানে এইটো নিজে কৰিছে, তেওঁ ল'ৰা বা তেওঁ বোৱাৰী এইবিলাক কৰা নাই। আপুনি তাৰমানে ঘৰত গৈছিল নেকি? গৈছিলোঁ মই। কি গম পালে ঘৰত গৈ? গম পালে তেওঁ মানে তেওঁ নিজে মানে এইবিলাক কাম কৰিছিল। আৰু তেওঁ ঘৰত যিটো পৰিস্থিতি তেওঁ মানে পুতাক বিলাকৰ লগত সম্পৰ্ক নাই, একদম কিবা কাৰণে তাত যাবই নোৱাৰি আৰু তেওঁ আগতো এনেকুৱা ঘৰত গৈছিল নেকি? নাইবা আগতে এনেকুৱা কৰিছিল, এনেকুৱা ঘটনা এনেকুৱা মাজে মাজে কৰি থাকে। কিন্তু এইবাৰ বেছিকৈ কৰিলাক সেইকাৰণে এনেকুৱা তেওঁ নিজে কৰিছিল। তেওঁ ভাড়া খাৰ পুতাক খাৰ কাৰো এইজন নাই, পুতাক বিলাকৰ কোনো ভেজাল নাই এইবিলাক। তেওঁ নিজৰ ব্ৰেইনটো নষ্ট হয় এটা সময়ত আজি বা তাকে ভাল। আপুনিতো ভালদৰে লগ পাইছে তেখেতক? মই লগ পাইছোঁ, মই আগৰ পৰাই তেওঁ লগ পাওঁ। তেওঁ মানে ব্ৰেইনটো দেখুৱাল 2 বছৰ হ'ল, বেলেগ মৰাৰ পৰাই তেওঁ ব্ৰেইনত হৈছে। তেওঁ মানে ল'ৰাটোৰ একো দোষ নাই, তেওঁ নিজে মৰিছে। কালি না পৰহি যোৱা শনিবাৰ টাইমটো কিমান একুৰেট ঠিক মনত নাই, 7:30 8টামান বজাত হ'ব কিজানি। ঘটনা এটা ঘটিল, যিটো ঘটনা ঘটিল মহিলাগৰাকী আজি মোটামুটি 6-7 বছৰমান হ'ব কিজানি। ৰীণা বৰ্মন অলপ মানসিকভাৱে মানে বিকাৰগ্ৰস্ত আছে। কিছু চিকিৎসাও কৰা হৈছিল, কিন্তু চিকিৎসা কাম কৰা নাই, মানসিক চিকিৎসা। কিন্তু এনেকৈ চলি থাকিল বা বোৱাৰীয়েক পুতেকৰ লগত অলপ এই মানসিক বিকাৰগ্ৰস্তৰ কাৰণে নিশ্চয় হ'ব। কিছুমান খাম খেয়ালি লাগি থাকে, লাগি থকাৰ এতিয়া যোৱা শনিবাৰে মানে নিজে অলপ কেৰাচিনে নাই কি পেট্ৰল ঢালি নিজে মানে অগ্নিসংযোগ কৰে নিজৰ শৰীৰত। নিজে ঘৰত মানুহ আছিল যদিও সেইটো ৰুমত অকলে আছিল, সেই সুবিধাতে নিজে মানে অগ্নিসংযোগ কৰে। কি কৈছে? ঔষধ ব্যৱহাৰ কৰে, কিন্তু ঔষধখিনি টাইমমতে নাখায়, খাবা দিলেও নাখায়, দলিয়াই দিয়ে বা পেলাই দিয়ে, এনেধৰণে অলপ ঘূৰে, ৰাস্তাই ঘাটে ঘূৰে বা য'কে মন যায় তাকে গুচি যায় গাড়ীত উঠি আৰু আহে, এনেধৰণৰ হৈছিল। হয়তো আমি ভাবিম যে এই মানসিক যিটো বিকাৰগ্ৰস্ত সেইটোৰ কাৰণে মানে নিজে কি কৰি আছে গম পোৱা নাই, এনেধৰণে হয়তো অগ্নিসংযোগ কৰি দিছিল। ঘৰতো অলপ অশান্তি লাগি থাকে সেইটোৰ কাৰণে, ল'ৰা বোৱাৰীকৰ লগত। ইয়াৰ বাহিৰে মানে বিশেষ হলমাৰা থানাতে এজাহাৰ কৰিছিল। একদিন পুলিচো আমি দেখা পাইছোঁ, কিন্তু পুলিচ অহা টাইমত মই অহা নাই, মই দেখা পাইছোঁ, শুনিছোঁ পুলিচ আহিছিল। পুলিচে আহি কি ডিচিশ্যন দি গৈছিল সেইটো মই নাজানো, কিন্তু পুলিচ আহি গুচি গ'ল। সিদিনা ঘটনা ঘটে, সিদিনা থানাত গৈছিল, গ'লেও পুলিচ থানাই মানে আগৰ দিনা যি পুলিচ আহিল সিদিনাই পুলিচে নিশ্চয় গম পাইছে যে অলপ মানসিক বিকাৰগ্ৰস্ত মহিলা, গতিকে আমি এই কেছটোত অলপমান মানে তেওঁলোকে মানে হেৰি কৰিছে, অলপ আহাত হয়তো ইমান ইচ্ছা কৰা নাছিল নেক্সট দিনা যোৱাত। তেখেতে এতিয়া জেএমচিত থকা বুলি শুনিছোঁ, কিন্তু কি অৱস্থাত আছে বা কেনে কণ্ডিশ্যনত আছে সেইটো আমি গম পোৱা নাই। ৰাস্তাই ঘাটে এনে ঘূৰি ফুৰে, কিন্তু মানসিক হেৰিতে ঘূৰি ফুৰে না তেওঁ নিজা সকামতে ঘূৰি ফুৰে এইটো নাজানো। ড্ৰেছ পাতি ধুনীয়া ড্ৰেছ, ড্ৰেছ পাতি ধুনীয়াকৈ পিন্ধিছে। আমাক হ'লে কৈ পোৱা নাই, বেলেগক কোৱা মই গম পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।